হয়, গহপুৰ মহকুমাৰ প্ৰায় শতাধিক গাঁৱৰ 1 লাখতকৈও অধিক লোক বানত আচলতে জৰ্জৰিত হৈছিলে আৰু আমি এই মুহূৰ্তত আছোঁ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত। কেমেৰা সহযোগে এটা পৰিৱেশ দেখুৱাব। এয়া হৈছে গহপুৰৰ ভলুকাগুৰি পাৰঘাটৰ পৰিৱেশ আৰু আমি এখন ভুটভুটি নাৱত আমি এতিয়া থুতীয়া চাপৰিলৈ আহি আছোঁ আৰু কিদৰে ইয়াৰ কেইবা হাজাৰো ৰাইজে কিদৰে প্ৰতিদিনাই অহা যোৱা কৰে আমি সেয়া দেখুৱাম। ND24 দৰ্শকসকলক মৰণত শৰণ দি কিদৰে এওঁলোকে অহা যোৱা কৰে প্ৰতিদিনাই আমি সেই দৃশ্যটো ND24 দৰ্শকক দেখুৱাব বিচাৰিছোঁ। এখন ভুটভুটি নাও আৰু ইয়াত আচলতে কোনো ধৰণৰ লাইফ জেকেট বা বিভিন্ন ব্যৱস্থা নাই, কিন্তু এওঁলোকে প্ৰতিদিনাই মৰণত শৰণ দি এনেদৰে অহা যোৱা কৰে। আমি ND24 দৰ্শকক দেখুৱাইছোঁ। এতিয়া ভৰ বাৰিষা, এয়া ব্ৰহ্মপুত্ৰৰ এটা খুঁটি আৰু এনেদৰে খুঁটি পাৰ হৈ তেওঁলোকে প্ৰতিদিনাই অহা যোৱা কৰিব লগা হয়। গহপুৰৰ 5খনকৈ পঞ্চায়তৰ ৰাইজে। আমাৰ লগত এগৰাকী স্থানীয় লোক আছে। দাদা, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। বৰষুণ দি আছে এফালে, আনফালে মৰণত শৰণ দি আপোনালোকে সদায় অহা যোৱা কৰে, কি ক'ব? মৰণত শৰণ দি তেনেকৈ আমাৰ জীৱনটো যেনেকৈ কচুপাতৰ পানীত যেনেকৈ ওলমি থাকে তেনেকৈ ওলমি আছোঁ আৰু এতিয়া। হয়, ইয়াত আপোনাৰ প্ৰায় 6 মাহ বাৰিষা হয়। হয়, 6 মাহত তেনেকৈ ভুগিব লগা হয়। ভুক্তভোগী আমি আপোনালোকে নিজে অনুভৱ কৰিছে আহি ইয়াত যে কেনেকৈ পৰিৱেশত মানুহ জীয়াই আছে, নিশ্চয় অনুভৱ কৰিছে ইয়াত। এই অনুভৱটো এতিয়া আমি কিমান হেৰি কৰি আছোঁ, অনুশোচনা কৰি আছোঁ, তথাপিতো আজিলৈকে চৰকাৰে আমাক মন খাৰ দিয়া নাই। ইমান নিবেদন কৰিছোঁ। এখন দলঙৰ প্ৰয়োজন, আৰু এখন হেৰিৰ প্ৰয়োজন আছে, মানে ভাল নাৱৰ প্ৰয়োজন আছে। তথাপিতো আজিলৈকে মন খাৰ দিয়া নাই। ইয়াতো কোনো লাইফ জেকেটৰ ব্যৱস্থা নাই। যিকোনো দুৰ্ঘটনা হ'ব পাৰে, হৈছেও কেতিয়াবা। হয়, মানুহে প্ৰকাশলৈ অনা নাই আৰু সেই কেতিয়াবা হৈ গৈছে মানে। কিমান মানুহ আছে এইফালে এতিয়া? ইয়াত মানুহ প্ৰায় 1 লাখতকৈ অধিক মানুহ আছে। 5খন পঞ্চায়তৰ 20খন গাঁও আছে ইয়াতে আমাৰ। হয়, এনেকৈ আমাৰ ডেইলি অহা যোৱাটো হয় আৰু। নিশ্চয় মই পুনৰ পৰিৱেশটো দেখাব জনাইছোঁ। এখন ভুটভুটি নাৱৰ ইয়াৰ পৰিৱেশ। এফালে বৰষুণ দিছে, বৰষুণৰ পৰা বাচিবৰ বাবে সকলোৱে ছাতি লৈছে বা তিৰপালৰ তলত আশ্ৰয় লৈছে, কিন্তু আনফালে মৰণত শৰণ দি এনেদৰে প্ৰতিদিনাই হাজাৰ লোক অহা যোৱা কৰে আৰু এয়া হৈছে উন্নয়নৰ প্ৰকৃত স্বৰূপ। গহপুৰৰ 5খনকৈ পঞ্চায়তৰ লোক এনেদৰে প্ৰতিদিনাই অহা যোৱা কৰে আৰু আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এখন ভাল নাৱৰ ব্যৱস্থা কৰক, নতুবা এখন দলঙৰ ব্যৱস্থা কৰক। যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনা হয়, বহু লোক ইয়াত মৃত্যুৰ মুখত পৰিছে। শেহতীয়া কিছু পৰিৱেশ আমি ND24 দৰ্শকক দেখুৱাব চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।